प्रभु राम देव भगवान अल्लाह खुदा ईश आदि नाम একেজনৰে শক্তি হয়। তেওঁ কেনেকুৱা, ক'ত আছে, কেনেকৈ পাব পাৰি, কোনে দেখিছে? এই প্ৰশ্নবাচক চিহ্ন পূৰ্ণৰূপেৰে আঁতৰাবলৈ অৱশ্যেই শুনিব জগতগুৰু তত্ত্বদৰ্শীৰ সতৰামপাল মহাৰাজৰ অমৃত বচন। সৰ্বপবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত গাঁৱৰ চহৰৰ মানুহ যাই দেখে যে মহাৰাজটো দিনে ৰাতিয়ে নুশুৱেই। এজনে দেখিলে আকৌ লুকাই চালে, চাই থাকিলে 10 দিন 20 দিন 25 দিন চালে যে সঁচাকৈ তেওঁ নুশুৱেই কেতিয়াও। এই কথাতে প্ৰভাৱিত হৈ গ'ল আৰু উৰে বনাই দিলে, আশ্ৰম বনাই দিলে। তেওঁৰ আশ্ৰম ভাগি গ'ল আৰু তেওঁৰো নাশ হৈ গ'ল কোৱা বাবেই। এই সিদ্ধি প্ৰাপ্ত কৰি ল'লে, ইয়াৰ বাবেই মহাত্মা হৈ নাজানো কিমানক আৰু বৰবাদ কৰি গ'ল। তেন্তে কোৱা হয় एक सिद्धि निस्वासर जागे, एक सिद्धि सेवक हो आगे। এটা এনেকুৱা সিদ্ধি আছে যে এটা সময়ত সন্তই সাধনা কৰিলে তেওঁলোকৰ আগৰ পুণ্য লগত থাকে। এই ভক্তিৰ বাবেই ঘৰ গাঁও এৰি যায় বিনা জ্ঞানত, আৰু তেওঁলোকৰ আগৰ পুণ্য ডিপজিট হয় ওপৰত। তেন্তে ইয়ে এনেকুৱা সিদ্ধি কৰি লয়, ইয়াৰ পুণ্যৰ বাবেই তেওঁলোকে তাত ছাৰ্ভেণ্ট পাই যায়, আধ্যাত্মিক ছাৰ্ভেণ্ট। এয়া প্ৰেত ৰূপত সন্মুখত থিয় হৈ যায় আৰু ইয়াৰ পৰাই তেওঁ আকৌ কাৰোবাৰ তাত প্ৰৱেশ কৰাই দিয়ে। তেতিয়া তেওঁ দুখী হয় আৰু কয় যে তালৈ লৈ বলা, আৰু তাত আকৌ তেওঁৱে ঠিক কৰি দিয়ে। এই ধৰণেই তেওঁলোকৰ জৰা ফুকাৰ ধান্দা চলি থাকে। এতিয়া কোৱা হয় एक सिद्धि सब सागर पीवे, एक सिद्धि जो बहु जुग जीवे। एक सिद्धि कष्ट तन जारा, एक सिद्धि तन हंस नियारा। एक सिद्धि जल डूब ना जाई। এটা সিদ্ধি এনেকুৱা আছে যে পানীৰ ওপৰে খোজ কাঢ়িলেও নুডুবে। যেনেকৈ আপোনালোকক কৈছিলোঁ, তেওঁ এনেকুৱা সিদ্ধি কৰি থৈছিলে। এটা সিদ্ধি এনেকুৱা আছে যে পানীৰ ভিতৰত প্ৰৱেশ কৰি বাহিৰলৈ ওলাই অহাৰ পিছতো শুকান হৈ থাকে, তেওঁক পানীয়ে টাচ নকৰে। এটা এনেকুৱাই ৰোহতক জিলাৰ ভিতৰত, এতিয়া হয়তো শোণিপথত আহিলে, চিচানা গাঁও ৰোহতকেৰে শোণিপথ ৰোডত খুৰখুজাৰ ফালে। এই চিচানা গাঁৱত ঘিচাপন্থী আছিল তেওঁ। এই সকলোবোৰ সেই নেকিৰামৰ ব্ৰাঞ্চ বনি গ'ল আগলৈ। তেওঁৰ লগত এটা সিদ্ধি আছিলে যে তেওঁ পুখুৰীত গৈ আকৌ পুনৰ ঘূৰি আহে, তেওঁৰ ভৰিত বা গাত পানী নালাগিছিলে। ইয়াৰ বাবেইতো প্ৰভু হৈ গ'ল। আৰু চোৱা, ৰাস্তাৰ ওপৰত ইমান ডাঙৰ আশ্ৰম বনাই ৰাখিলে তেওঁক নাৰায়ণ মহাত্মা ক'বলৈ ধৰিলে, নাম কিবা বেলেগহে আছিল তেওঁৰ। এতিয়া পৰমাত্মাই শেষত এইটোৱে কয় যে एक सिद्धि बहु चोल्लेदार है। বহুত ৰূপ বনাই লয়, তাতো দেখা পায়, ইয়াতো দেখা পায়। তেতিয়া কোৱা হয় এইটো ব্যৰ্থ। 24 आंख ना जल जावे, सो हंसा शब्द अतीत कहावे। प्रसिद्धि पूर्ण पटराणी, सतलोकी कौ निशानी। কোৱা হয় সেই কবিৰ পৰমেশ্বৰজীৰ ওচৰত সেই প্ৰাসিদ্ধি আছে। প্ৰাসিদ্ধি মানে সকলো সিদ্ধিৰ মা, মানে সম্পূৰ্ণ ষ্টক ষ্ট'ৰ অসংখ্য সিদ্ধি মালিকৰ ওচৰত আছে। ইয়াত এই কালৰ ওচৰত অষ্টসিদ্ধি আছে, অনলি 8টা সিদ্ধি আছে। আৰু এই ভগৱানে কয় যে আমি যি আপোনাক মন্ত্ৰ সতনাম দি ৰাখিছোঁ, ইয়াত 24টা সিদ্ধি আছে। কিন্তু এয়া আপোনাৰ শত্ৰু হ'ব যদি আপুনি ইয়াৰ প্ৰয়োগ কৰিবলৈ ধৰে। আপোনাৰ নিচিনা ভগতে 2-3 বৰ্ষ আপোনাৰ নাম লোৱা হৈছে, আৰু আপুনি কাৰোবাক আশীৰ্বাদ দিবলৈ যেতিয়া লাগি যাব, তেতিয়া তেওঁক লাভ হ'বলৈ ধৰিব আপোনাৰ পৰা, কিন্তু আপোনাৰ ভক্তিৰ নাশ হৈ যাব। তেন্তে এনে ভুল নকৰিব কেতিয়াও আপুনিও। দেখা যায় যে কোনো গাঁৱত জৰা ফুকা কৰা হয়, ইয়াৰ পৰা কিছু সকাহ পোৱা যায়। তেওঁ আগৰ জন্মৰ পুণ্যকৰ্মী প্ৰাণী হয়। কেতিয়াবা হয়তো সিদ্ধি সাধনা কৰিছিল তেওঁ ভক্তিৰ, আৰু তাৰে কিছু ডিপজিট এতিয়াও আছিল। এতিয়া সেয়া নাশ কৰি আছে জৰা ফুকা কৰি কৰি। এতিয়া সি পিছলৈ গাধ বনিব, পিছলৈ সি কাৰ জৰা ফুকা কৰিব, তাৰ কঁকালত গোৰ মাৰিব কোনোবাই। তেন্তে পুণ্যাত্মাসকল, এই আধ্যাত্মিক জ্ঞানক বুজিব লাগিব, সকলো কামৰ লগতে পৰিচিত হ'ব লাগিব। যেনেকৈ শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 1 অৰ্জুনে সুধিলে যে প্ৰভু আপুনি গীতাৰ অধ্যায় নম্বৰ 7 শ্লোক নম্বৰ 29 কৈছে
যে মোৰ আশ্ৰিত হৈ কি কথাত ৪ৰ্থ অধ্যায়ৰ ৩২ নম্বৰ শ্লোকত কৈছে যে যি তত্ত্বজ্ঞান আছে, সাধনাৰ বিশেষ জ্ঞান, ধাৰ্মিক অনুষ্ঠানৰ যজ্ঞৰ বিশেষ জানকাৰী সচিদানন্দ ঘনব্ৰহ্মৰ বাণীত লিপিবদ্ধ আছে। আৰু ২৫ৰ পৰা ৩০লৈকে ৪ৰ্থ অধ্যায়ত মন্ত্ৰত কোৱা হৈছে, ইয়াত কোৱা হৈছে যে কোনোৱে এনেকৈ কৰে, কোনোৱে তেনেকৈ কৰে, কোনোৱে এয়া সাধনা কৰে, কোনোবাই থিয় হৈ তপ কৰে, কোনোবাই হঠযজ্ঞ কৰে, কোনোবাই দেৱতাৰ পূজা কৰে, আৰু কোনোবাই অধ্যায় কৰে, কোনোবাই যোগ কৰে, যোগ আসন কৰে। কোৱা হয় যে তেওঁলোকে নিজৰ সাধনাক পাপ নাশক বুলি মানি কৰি আছে। কিন্তু এই প্ৰকাৰৰ সাধনাৰ বিশেষ জানকাৰী সচিদানন্দ ঘনব্ৰহ্মৰ বাণীত, যাক পৰমেশ্বৰে স্বয়ং আহি জ্ঞান দিছিল নিজৰ মুখ কমলেৰে ব্ৰহ্মণুমুখে, এয়া তত্ত্বজ্ঞান হয়, ইয়াক বিস্তাৰভাৱে লিখা আছে। ৪ৰ্থ অধ্যায়ৰ ৩৪ নম্বৰ শ্লোকত কোৱা হৈছে যে এই তত্ত্বজ্ঞানক তত্ত্বদৰ্শী সন্তৰ ওচৰলৈ গৈ বুজা। তেওঁক দণ্ডৱত প্ৰণাম কৰিলে, কপট এৰি নম্ৰতাপূৰ্বক প্ৰশ্ন কৰিলে সেই তত্ত্বদৰ্শী সন্তই পৰমাত্মা তত্ত্বজ্ঞানৰ বিষয়ে জ্ঞাত কৰিব। এতিয়া গীতাৰ জ্ঞানদাতাও সেই পৰমাত্মাৰ মানে তত্ত্বজ্ঞানৰ দ্বাৰা পৰিচিত নহয়। এতিয়া তেওঁ ক'লে ৭ম অধ্যায়ৰ ২৯ নম্বৰ শ্লোকত যে যি মোৰ ওচৰত আশ্ৰিত হৈ মই যি কৈ আছোঁ এই জ্ঞানক আধাৰ বনাই তত্ত্বদৰ্শী সন্তৰ লগত লগ হয়, তেতিয়া কি হয় যে সেই মোৰ জ্ঞানৰে আশ্ৰিত হৈ আৰু যি জৰা মৰণ মোক্ষায় য়তন্তীতে, জৰা মানে বৃদ্ধাৱস্থা, মৰণ মানে মৃত্যু, বৃদ্ধাৱস্থা আৰু মৃত্যুৰ দুখৰ পৰা বাচিবলৈ যি প্ৰয়ত্ন কৰে, ইয়াৰ বাবেই যি সাধনা কৰে, সংসাৰৰ আৰু কোনো বস্তুৰ ডিমাণ্ড নকৰে, সেই তত্ত্ব ব্ৰহ্মবিধু আৰু অখিল আধ্যাত্ম, তেওঁ সম্পূৰ্ণ আধ্যাত্মক জানে আৰু সকলো কৰ্মৰে পৰিচিত হয়, সম্পূৰ্ণ আধ্যাত্মক জ্ঞানেৰে পৰিচিত হয় আৰু সেই তত্ত্ব ব্ৰহ্মৰে পৰিচিত হয়। তেওঁৱে এই জৰা আৰু মৰণৰ বাবে প্ৰয়ত্ন কৰি আছে ইয়াৰ পৰা ত্ৰাণ পাবলৈ। এতিয়া পুণ্যাত্মাসকল, আকৌ ৮ম অধ্যায়ৰ ১ত অৰ্জুনে সুধিছিল যে কিম তৎ ব্ৰহ্ম, সেই তত্ত্ব ব্ৰহ্ম কি? ৮ম অধ্যায়ৰ ৩য় শ্লোকত উত্তৰ দিলে যে সেয়া পৰম অক্ষৰ ব্ৰহ্ম হয়। যি গীতাৰ জ্ঞানদাতাই স্বয়ং কৈ আছে সেয়া অন্য কোনোবাহে। আকৌ ৮ম অধ্যায়ৰ ৫ আৰু ৭ নম্বৰ শ্লোকত গীতা জ্ঞানদাতাই কয় যে মোৰ ভক্তি কৰিব লাগে, মোকেই প্ৰাপ্ত হ'ব, যুদ্ধও কৰিব লাগিব, ইয়াত শান্তি হ'ব নোৱাৰে, আৰু মোৰ সাধনা কৰিব লাগে। ৮ম অধ্যায়ৰ ১৩ নম্বৰ শ্লোকত কৈছে ओम इति एकाक्षरम ब्रह्म विवरण माम अनुसमरण ये प्रियाति तदन्देहम सयाति परमाम गतिम। মাম ব্ৰহ্ম মানে মই ব্ৰহ্মৰ, ওম ইতি একাক্ষৰম, কেৱল এই ওমহে এটা আখৰ, আৰু উচ্চাৰণ কৰি স্মৰণ কৰি থকা ইয়াতি তজন দেহম, যি শৰীৰ এৰি যায়, সহয়াতি পৰমাম গতি, অৰ্থাৎ ওমৰ পৰা পোৱা পৰম গতি, অৰ্থাৎ ওমৰ পৰা যি সুপ্ৰিম শান্তি, অন্তিম শান্তি পোৱা যায়, সেয়া প্ৰাপ্ত হৈ যাব। সেয়া কি হ'ব? ব্ৰহ্মলোক প্ৰাপ্ত হ'ব। ৮ম অধ্যায়ৰ ১৬ নম্বৰ শ্লোকত আছে যে ব্ৰহ্মলোক পৰ্যন্ত এয়া পুনৰাবৃত্তি হয়, ইয়াত যোৱা প্ৰাণীৰো জন্ম মৃত্যু হয়, অৰ্থাৎ পূৰ্ণ মুক্তি পোৱা নাই, মুক্তি পোৱা নাই, গতিকে শান্তিও নাপায়। জন্ম মৃত্যু থাকিলে এই শান্তিয়ে নাথাকে। এইবাবেই গীতাৰ ৮ নম্বৰৰ ৫ আৰু ৭ নম্বৰ শ্লোকত নিজৰ স্থিতি কৈছে, মোৰ ভক্তি কৰা ওম নামেৰে, তেতিয়াহে এইটো প্ৰাপ্ত হ'ব, আৰু যুদ্ধও কৰিব লাগিব, যুদ্ধও কৰা। ৮ নম্বৰ অধ্যায়ৰ ৮, ৯, ১০ নম্বৰ শ্লোকত মন্ত্ৰত কোৱা হৈছে যে সেই পৰম অক্ষৰ ব্ৰহ্মৰ সাধনা কৰিব লাগে, তেতিয়াহে তেওঁ প্ৰাপ্ত হ'ব। তেওঁৰ ভক্তি কৰিলে তেওঁ প্ৰাপ্ত হ'ব, তেওঁকে পাব আপুনি, আৰু মোৰ কৰিলে মোৰ ওচৰতে থাকিবা, এইটো নিয়ম হয়। অন্তত যাৰ ভাৱনা ৰৈ যাব, আস্থা ৰৈ যাব, তেওঁকেই প্ৰাপ্ত হ'ব। তাৰ বাবে মন্ত্ৰ ক'ব তত্ত্বদৰ্শী সন্তবোৰে। আৰু সংকেত কৰি দিলে ১৭ নম্বৰ অধ্যায়ৰ ২৩ নম্বৰ শ্লোকত গীতাজিত, সেই ব্ৰহ্মই পৰম অক্ষৰ ব্ৰহ্মক পাবলৈ ওম তৎসৎ, এয়া হৈছে ৩টা মন্ত্ৰৰ সাধনা। ওম হৈছে ব্ৰহ্মৰ, ক্ষৰ পুৰুষৰ, যেনেকৈ গীতাৰ অধ্যায় নম্বৰ ১৫ শ্লোক নম্বৰ ১৬ আৰু ১৭ তিনি পুৰুষ আছে, ক্ষৰ পুৰুষ, অক্ষৰ পুৰুষ, পৰম অক্ষৰ পুৰুষ। ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষ, ক্ষৰ পুৰুষটো এই ব্ৰহ্ম, তেওঁৰ ওম নাম হয়, ওম তৎসৎ, তৎ এই অক্ষৰ পুৰুষৰ হয়, এয়া সাংকেতিক হয়, কোড ৱৰ্ড হয়। আৰু অক্ষৰ পুৰুষৰ, পৰম অক্ষৰ পুৰুষৰ যি হয় সৎ হয়, এই তৎ আৰু সৎ সাংকেতিক হয়, কোড ৱৰ্ড হয়, এই দাসে ক'ব। এই বিশ্বত এই দাসৰ বাহিৰে আন কাৰো হাতত এই মন্ত্ৰ নাই, আৰু এই দাসৰ সৈতে পৰিচিত হৈ উপদেশ লৈ কোনোবা নিজে নিজেই সন্ত হৈ গ'ল, নাম দিবলৈ ল'লে, তেওঁ সকলোতকৈ ডাঙৰ শত্ৰু আপোনাৰ।
আপুনি বুজা মানুহ, আপুনি এইটো ভালকৈ বুজে যে অনা অধিকাৰীৰ হাতেৰে এখন লাইচেন্স বনাই লওক। সেইখন ক'তো নচলিব, আপুনিও জেলত, তেওঁ জেলত। শেষত যি ধৰা যেতিয়া পৰিব, ইয়াৰ পৰা যেতিয়া শৰীৰ এৰি যাব, তেন্তে কোনেও আজি এই দাসৰ বাহিৰে পৰমাত্মাই কাৰো ওপৰত এই আশীৰ্বাদ কৰা নাই। প্ৰথমতে মহাপুৰুষে পাইছিল, যি তেওঁলোককো নাম দিয়া হৈছিল, তেওঁলোকৰ কল্যাণ হৈছিল, কিন্তু মানা কৰি দিছিল যে এই মন্ত্ৰৰ এতিয়া ডিছক্ল'জ নকৰিবা। धर्मदास तो लाख दुहाई, ये सार नाम कितबार ना जाई, सार नाम बार जो पढ़ी, ये बिचली पीढ़ी हंस नितरही। এতিয়া এই বিচলি পিঢ়ি আহি গ'ল পুণ্যাত্মাসকল, য'ত আপোনাৰ জন্ম হ'ল। প্ৰথম পিঢ়িত পৰমাত্মা স্বয়ং আহিছিলে, প্ৰথম চৰণত কলিযুগৰ। এতিয়া এয়া মধ্যম পিঢ়ি হয়, শেষৰ পিঢ়ি নাস্তিক হৈ যাব। যি পাৰ হৈ গ'ল সেয়া গ'ল। এয়া 1000 বছৰ চলিব, এনেকুৱা কথা নহয়। পৰমাত্মাৰ এয়া মাৰ্গ হয়। এই সম্পূৰ্ণ বিশ্বত বহুত শান্তি হ'ব। যিবোৰ হাহাকাৰ লাগি আছে সেই সকলোবোৰ শেষ হৈ যাব। শান্তিত সকলোৱে ভক্তি কৰিব। চোৰ ডকাইত সকলো শেষ হৈ যাব, কাৰণ আমি পৰিচিত হৈ যাম। যদি আজি আমি চোৰ কৰোঁ, অহা জনমত আমি গাধ হ'ব লাগিব। কোনে সমস্যা আঁকোৱালি ল'ব? অচিনাকি শিশু, যাৰ জ্ঞান নাই, সিয়ে বিজুলীৰ খোলা তাঁৰডাল চুৱে। তেন্তে গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক 8, 9, 10 কোৱা হৈছে যে এই ওম তৎসতৰ 3টা মন্ত্ৰৰ জপ হয়। আৰু সেয়া ক'ব তত্ত্বদৰ্শী সন্তই যে মই ইয়াৰ লগত পৰিচিত নহয়। তেওঁৰ ভক্তি কৰিলে তেওঁই প্ৰাপ্ত হ'ব। ইয়াৰ বাবে তত্ত্বদৰ্শী সন্তক বিচাৰি লোৱা। পিছত তেওঁ যেনেকৈ ক'ব তেনেকৈ কৰিবা। তেওঁ না অৰ্জুন, না তেওঁ ক'ব। তেতিয়া অৰ্জুনে শেষত হাৰ মানি ক'লে যে ভগৱান, মই আপুনি যেনেকৈ ক'ব তেনেকৈ কৰি দিম। ভালকৈ কৰি দিলে সেইটোৱেই ঠিক আছে। এতিয়া কোৱাৰ অৰ্থ এইটোৱেই যে আমি সেই তৎব্ৰহ্মৰ পৰা আৰু এই সকলো কৃষ্ণম অধ্যাত্মতে, অৰ্থাৎ সকলো অধ্যায়ৰ পৰা আৰু অখিল কৰ্মৰ পৰা এই সকলো কৰ্মৰ লগত পৰিচিত হ'ব লাগিব। আৰু সেই তৎব্ৰহ্মৰ পৰা এই সকলোৰে লগত পৰিচিত হ'বলৈ আপোনাক তত্ত্বজ্ঞান শুনোৱা হয়, সৎসংগলৈ মাতি। এতিয়া পুণ্যাত্মাসকল, সৰ্বপ্ৰথমে আমি ভগৱানক চিনি পাব লাগিব। আৰু কোন পৰমাত্মাৰ ভক্তি কৰিম, অৰ্থাৎ ক'ৰবাত যোৱা কোনো সন্ত আছে, সকলোৱে কয় ভজন লোৱাত ভগৱান তোমাৰ কামত আহিব। সকলোৱে কয় ভক্তি কৰি লোৱা, পৰমাত্মাৰ নাম ল'ব লাগে। আকৌ নাম কি হয়? হৰে ৰাম হৰে কৃষ্ণ, কৃষ্ণ কৃষ্ণ হৰে হৰে, সীতা ৰাম ৰাধে শ্যাম, ৰাধে ৰাধে শ্যাম মিলোৱা। এয়া নাম দিয়া কোৱা হয়। गीता और भागवत पढ़े ना बूझे शब्द ठिकाने नू। গীতা পঢ়া, আৰু গীতাত মন্ত্ৰ কি কোৱা আছে? কেৱল এটাই, ওম। এই পৰম অক্ষৰ ব্ৰহ্মক পোৱাৰ বাবে 3টা মন্ত্ৰৰ জপ আছে। ইয়াৰ লগত তেওঁ নিজেই পৰিচিত নহয়। তেন্তে গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 8, 9, 10 কোৱা হৈছে যে যেতিয়া তত্ত্বদৰ্শী সন্তই তোমাক পাব আৰু তেওঁৰ পৰা এই মন্ত্ৰ প্ৰাপ্ত কৰি আকৌ তেওঁৰ ভক্তি কৰিলে তেওঁই প্ৰাপ্ত হ'ব। পৰম অক্ষৰ ব্ৰহ্ম, পৰম দিব্য পুৰুষ মানে মূলৰূপী ভগৱান, জড়ৰূপী পৰমাত্মা প্ৰাপ্ত হৈ যাব। আৰু সেই পৰমাত্মাৰ য'ত যোৱাৰ পিছত আকৌ সংসাৰলৈ কেতিয়াও কোনো প্ৰাণী নাহে। গীতা জ্ঞানদাতাই নিজৰ তথ্য দি আছে। গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 5 আৰু 9, আৰু শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 2 শ্লোক নম্বৰ 17, গীতাৰ অধ্যায় নম্বৰ 10 শ্লোক নম্বৰ 2 কোৱা আছে যে তোমাৰ আৰু মোৰ উৎপত্তি বহুবাৰ হৈছে। তুমি নাজানা, কিন্তু মই জানো। আৰু 10 নম্বৰ অধ্যায়ৰ 2 নম্বৰ শ্লোকত কোৱা আছে যে মোৰ উৎপত্তি না কোনো দেৱতাই জানে আৰু না কোনো সিদ্ধই জানে, কাৰণ সকলো মোৰ পৰাই উৎপন্ন হ'ল। মই তেওঁলোকৰ আদি কাৰণ হওঁ। তেন্তে পুণ্যাত্মাসকল, সন্তানে নিজৰ পিতৃৰ উৎপত্তিৰ কথা জানিব নোৱাৰে। আৰু পিতৃৰ উৎপত্তি পিতৃৰ পিতৃ অৰ্থাৎ ককা দেউতাইহে জানিব। তেন্তে সেই পৰমাত্মাই স্বয়ং আহি এই ব্ৰহ্মৰ উৎপত্তিৰ কথা কৈছে। এতিয়া পুণ্যাত্মাসকল, পৰমাত্মাই স্বয়ং আহি নিজৰ জ্ঞান দিলে। আৰু আমাৰ সৎগ্ৰন্থয়ো স্থানত এয়া প্ৰমাণিত কৰে। কিন্তু সেই সৎগ্ৰন্থক আমি বুজিব পৰা নাছিলোঁ, কাৰণ আমাৰ ওচৰত এই সৃষ্টি ৰচনাৰূপী এই মাষ্টাৰ কি নাছিলে।
এই মাষ্টাৰ চাবি নাছিলে আমাৰ ওচৰত। এই সৃষ্টি ৰচনা যি আছে সেয়া সম্পূৰ্ণ আধ্যাত্মিক মাৰ্গক বুজিবলৈ মাষ্টাৰ কি বুলি ধৰা। আৰু যেতিয়ালৈকে এয়া বুজি নাপাবা তেতিয়ালৈকে আমি কোনো সৎগ্ৰন্থকেই বুজি নাপাওঁ। এতিয়া যেনেকৈ গীতা জ্ঞানদাতাই কয় যে মোৰ উৎপত্তিক এই ঋষি আৰু দেৱতা ব্ৰহ্মা বিষ্ণু মহেশ্বৰে নাজানে, কাৰণ তেওঁলোকৰ মোৰ পৰাই উৎপত্তি হৈছে। 10ম অধ্যায়ৰ 2য় শ্লোকত গীতাত কোৱা হৈছে। তেন্তে ইয়াৰ পৰা প্ৰমাণিত হ'ল যে গীতা জ্ঞানদাতা নাশৱান হয়, তেওঁলোকৰ জন্ম মৃত্যু হয়। এয়া ব্ৰহ্ম হয়। শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি ব্ৰহ্মই কৈ আছে। গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 13 তেওঁ নিজেই কয়, ओम इति एकाक्षरम ब्रह्म विभारण माम अनुस्मरण ये परियाति तजंदेहम सयाति परमाम गतिम। আৰু আকৌ শ্ৰী শিৱ পুৰাণ গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিতত এয়া 26 পৃষ্ঠাত আছে। নিজেই কয় যে এতিয়া পুণ্যাত্মাসকল এই পূৰ্ণ আধ্যাত্মিক জ্ঞানেৰে পৰিচিত কৰোৱা এই দাসৰ উদ্দেশ্য। আৰু এয়াই সৎগ্ৰন্থই কয় যে যেতিয়ালৈকে ইয়াৰ লগত পূৰ্ণ পৰিচিত নোহোৱা তেতিয়ালৈকে ভক্তি কৰিব নোৱাৰা। গীতাৰ অধ্যায় নম্বৰ 2 শ্লোক নম্বৰ 53 কৈছে যে অৰ্জুন, যি সময়ত তোমাৰ বুদ্ধি ভিন্ন ভিন্ন প্ৰকাৰৰ ভ্ৰমিত কৰা বচনৰ পৰা আঁতৰি এই পৰমাত্মা তত্ত্বৰ এই তত্ত্বজ্ঞানৰ ওপৰত আশ্ৰিত হৈ যাব, অৰ্থাৎ দৃঢ় হৈ যাব, তেতিয়া তুমি যোগ প্ৰাপ্ত কৰিবা। তেতিয়া তুমি ভক্তি আৰম্ভ কৰিবা। আৰম্ভ হ'ব তোমাৰ ভক্তি, তেতিয়া দৃঢ় ভক্ত হ'বা। এতিয়া তোমাক দৃঢ় ভক্ত বনাবলৈ এই আধ্যাত্মিক জ্ঞানক এই কৃত্নম আধ্যাত্মম এই সম্পূৰ্ণ আধ্যাত্মিক জ্ঞানৰ সৈতে পৰিচিত কৰাইছোঁ। এতিয়া চাব অলপ, লিংক ইয়াৰ লগত সম্বন্ধিত হৈ গ'ল। শ্ৰী শিৱপুৰাণ গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত, সম্পাদক হনুমান প্ৰসাদ পোদ্দাৰ, ইয়াৰ 26 নম্বৰ পৃষ্ঠাত দেখুৱাইছোঁ আপোনাক। এবাৰ ব্ৰহ্মাজী আৰু বিষ্ণুজীৰ এই কথাত কাজিয়া হৈ গ'ল বিদ্ধেশ্বৰ সংহিতায়া। এজনে কয় মই তোমাৰ দেউতা, ইজনে কয় মই তোমাৰ দেউতা। এয়া 24 পৃষ্ঠাত আছে। তেতিয়া তেওঁলোকৰ যুদ্ধ সমাপ্ত কৰিবলৈ এই কাল ব্ৰহ্মই, যি এক নিজৰ বাস্তৱিক ৰূপত প্ৰকট নহয়, ইয়াৰ মাজত স্তম্ভ থিয় কৰি দিলে, পিলাৰ লিংগ, ইয়াক পাছত শিৱলিংগ বুলি ক'বলৈ ধৰিলে। পিছত তেওঁলোক যুদ্ধ কৰি থিয় হৈ গ'ল। পিছত তেওঁ নিজেই আহি প্ৰকট হৈ গ'ল শিৱ ৰূপত, অৰ্থাৎ সদাশিৱ ৰূপত। যেনেকৈ ব্ৰহ্মা বিষ্ণুৱে পালে তেনেকৈ শিৱ ৰূপত প্ৰকট হৈ গ'ল, তেনেদৰেই লীলা কৰে তেওঁ। এতিয়া 25 পৃষ্ঠাত দেখুৱাম আপোনালোকক। তাৰ লগত অলপ লিংক আছে ইয়াৰ। গীতা প্ৰেছ গোৰখপুৰৰ পৰা বিদ্ধেশ্বৰ সংহিত। ব্ৰহ্মা আৰু বিষ্ণুৱে সুধিলে যে প্ৰভু, সৃষ্টি আদি 5 কৰ্তব্যৰ লক্ষণ কি হয়, এয়া আমাক দুইজনকে কওক। ভগৱান শিৱই ক'লে, কাল প্ৰকট হৈ গ'ল ব্ৰহ্ম শিৱ ৰূপত তেওঁলোকক ফাঁকি দিবলৈ। মোৰ কৰ্তব্যক বুজা অতি কঠিন হয়, তথাপিও মই কৃপাপূৰ্বক তোমালোকক তেওঁৰ বিষয়ে কৈ আছোঁ, শুনা। আগলৈ কৈ আছে, এয়া 26 নম্বৰ পৃষ্ঠা। ব্ৰহ্মা আৰু বিষ্ণুক কয় এই কাল ব্ৰহ্মই, পুত্ৰ, তোমালোক দুয়োৰে তপস্যাৰ দ্বাৰা প্ৰসন্ন হোৱা মই পৰমেশ্বৰ। এতিয়া পৰমাত্মাই কয় যে এই য'ত স্বৰূপী নিৰঞ্জন মেহি কৰ্তা ভাই, তেওঁ নিজকে পৰমেশ্বৰ বুলি কৈ আছে ইয়াত। নিজ পৰমেশ্বৰৰ পৰা সৃষ্টি আৰু স্থিতি নামক 2 কৃত্য প্ৰাপ্ত কৰিছে। এই দুয়ো তোমাৰ বহুত প্ৰিয় হয়। এই প্ৰকাৰেই মোৰ বিভূতি ৰূপ স্বৰূপ, অৰ্থাৎ মোৰ দৰে চেহেৰাৰ ৰুদ্ৰ আৰু মহেশ্বৰ, মই নহয় মহেশ্বৰে 2 অন্য উত্তম কৃত্য সংহাৰ আৰু তিৰুভাৱ মোৰ পৰাই প্ৰাপ্ত কৰিছে। কিন্তু অনুগ্ৰহ নামক কৃত্য কোনো দ্বিতীয়ই প্ৰাপ্ত কৰিব নোৱাৰে। আগলৈ চোৱা, ইয়াৰ পৰা সিদ্ধ হৈ গ'ল যে ইয়াত এই পুৰাণৰ যি বক্তা, পুৰাণ যি কয়, এয়া ব্ৰহ্মা আৰু বিষ্ণুৰ পৰা, ৰুদ্ৰ আৰু মহেশ্বৰৰ পৰা ভিন্ন হয়। এয়া ব্ৰহ্ম হয়, কাল হয়। ইয়াত চোৱা কি কোৱা হয়, এয়া আমি 26 নম্বৰ পৃষ্ঠা পঢ়ি আছোঁ। সংক্ষিপ্ত শিৱপুৰাণ বিদ্ধেশ্বৰ সংহিতা। এয়া চোৱা, মই পূৰ্বকালত নিজৰ স্বৰূপভূত মন্ত্ৰৰ উপদেশ কৰিছোঁ, যি ওমকাৰ ৰূপত প্ৰসিদ্ধ। এয়া হৈছে মংগলকাৰী মন্ত্ৰ। সৰ্বপ্ৰথমে মোৰ মুখৰ পৰা ওমকাৰ অৰ্থাৎ ওম প্ৰকট হৈছিল, যি মোৰ ৰূপৰ বোধকৰ্তা হয়। ওমকাৰ বাচক হয়, মই বাস্য হওঁ।
এই মন্ত্ৰ মোৰ স্বৰূপেই হয়। প্ৰতিদিনে ওমকাৰৰ স্মৰণ কৰিলে মোৰেই স্মৰণ কৰা হয়। মোৰ উত্তৰৱৰ্তী মুখৰ পৰা অকাৰৰ, পশ্চিম মুখৰ পৰা ওমকাৰৰ, দক্ষিণ মুখৰ পৰা মকাৰৰ আৰু পূৰ্বৱৰ্তী মুখৰ পৰা বিন্দুৰ তথা মধ্যৱৰ্তী মুখৰ পৰা নাদৰ প্ৰকট হৈছিল। এয়া 5টা হয়। এখনটো পশ্চিম ফালৰ মুখ আৰু এখন উত্তৰ ফালৰ মুখ। এখন পশ্চিম ফালৰ মুখ হয় দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ, আৰু পঞ্চম হৈছে বিন্দু। এয়া মধ্য তথা উত্তৰ ফালৰ মুখৰ পৰা বিন্দু আৰু পঞ্চম এয়া নাদ। এই প্ৰকাৰে 5টা হৈ গ'ল। এক ওকাৰ, মকাৰ আৰু আকাৰ, আকাৰ, মকাৰ, উকাৰ আৰু মকাৰ আৰু বিন্দু আৰু নাদ, এয়া 5 হৈ গ'ল। এই প্ৰকাৰে 5 উপাদানেৰে যুক্ত হৈ ওমকাৰৰ বিস্তাৰ হ'ল। এই সকলো উপাদানেৰে একীভূত হৈ এই প্ৰণৱ ওম নামক এক অক্ষৰ হৈ গ'ল। আৰু এয়া মোৰ মন্ত্ৰ হয়। ইয়াত কোৱা হয় এয়া মোৰ মন্ত্ৰ হয়। ওম এক অক্ষৰ। এই ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পৰা বেলেগ হৈ এয়া কাল ব্ৰহ্মই কৈ আছে শিৱ ৰূপত প্ৰকট হৈ। তেওঁ এয়া তলত লিখিছে যে ওম নমঃ শিৱায় ই 5 অক্ষৰৰ মন্ত্ৰ হয়। এয়া ভুল লিখিছে, মূল সংস্কৃতত ক'তো নাই। এতিয়া আমি এয়া চাব লাগিব যে যি এই ওমকাৰ নাম, যাৰ ওম মন্ত্ৰ হয়, ই ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পৰা বেলেগ হয়। এয়া শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি গীতাত শ্ৰীকৃষ্ণই কৈ আছে, গীতাত কৈ আছে, ইয়াতো কৈ আছে যে ওম মন্ত্ৰ হয়। এতিয়া ইয়াৰ পৰা স্পষ্ট হৈ গ'ল যে গীতাৰ জ্ঞান এই কালে কৈ আছে আৰু শ্ৰীকৃষ্ণত প্ৰৱেশ হৈ কৈ আছে। আৰু ইয়াত কৈ আছে যে মোৰতো এক ওম অক্ষৰ হয়। ओम इति एक अक्षरम ब्रह्म विवरण माम अनुसमरण ये प्रियाति तजन्देहं सयाति परमाम गतिम। মই ব্ৰহ্মৰ এক ওম অক্ষৰ আছে, এটা অক্ষৰ হয়, নাথিং এলছ। তেন্তে এই প্ৰকাৰে যি অন্য সাধনাত কোৱা হয়, এই মন্ত্ৰক এৰি কোৱা হয় गीता और भागवत पढ़े ना बुझे शब्द ठेकाणे नु। গীতা আৰু ভাগৱত পঢ়া। গীতাত ক'ৰবাত লিখা আছে হৰে কৃষ্ণ 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 হৰে ৰাম। তেন্তে গীতা কিয় পঢ়ি আছা? আৰু লোকবেদক আধাৰ বনাই নিজৰ জীৱন ব্যৰ্থ কৰি আছা। আমি আমাৰ পুণ্য সৎগ্ৰন্থক পুনৰ চম্ভালিব লাগিব। এতিয়া গীতাৰ অধ্যায় নম্বৰ 16 শ্লোক নম্বৰ 23 আৰু 24 কনচেপ্ট ক্লিয়াৰ কৰি দিছে। শাস্ত্ৰবিধি ত্যাগ কৰি যিয়ে নিজৰ মতে আচৰণ কৰে তেওঁলোকৰ না সুখ হয়, না গতি হয়, আৰু না কোনো সিদ্ধি অৰ্থাৎ প্ৰাপ্তি হয়, কিয়নো সিদ্ধিয়ে আমাক সৎলোকলৈ লৈ যাব। আমি ইয়াৰ দুৰ্ব্যৱহাৰ কৰিব নালাগে। তেন্তে তেওঁলোকৰ কোনো সিদ্ধিপ্ৰাপ্ত, তেওঁলোকে যি কাৰ্য উদ্দেশ্য লৈ আহিছে সেয়া সিদ্ধি নহয়। আৰু 24 নম্বৰ শ্লোকত কৈছে যে অৰ্জুন কৰ্তব্য আৰু অকৰ্তব্যৰ ব্যৱস্থাত শাস্ত্ৰই প্ৰমাণ হয়। কাৰোবাৰ দন্তকথাত বিশ্বাস নকৰিবা। যি সৎগ্ৰন্থত লিখা আছে সেয়াহে মানিবা। আজি পুণ্যাত্মাসকল আমাৰ সৎগ্ৰন্থত যি কোৱা হৈছে সেই অনুসাৰে সাধনা কৰিব লাগিব। এতিয়া আমাৰ সৎগ্ৰন্থই কি কয়? পৰমাত্মাই কয় সৰ্বপ্ৰথমে আমাক এই কমপ্লিট যি সম্পূৰ্ণ আধ্যাত্মিক জ্ঞান তাৰে পৰিচিত হ'ব লাগিব আৰু তৎব্ৰহ্মৰ লগত পৰিচিত হ'ব লাগিব। তেওঁ কোন হয়, কেনেকুৱা হয় আৰু ক'ত থাকে। ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 86 মন্ত্ৰ 26-27, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 82 মন্ত্ৰ 1-2-3, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 96 মন্ত্ৰ 16 পৰা 20লৈকে আৰু অনেক স্থানত ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 1 আৰু মন্ত্ৰ নম্বৰ 8-9 এয়া স্পষ্ট কৰা আছে যে পৰমাত্মাই কি লীলা কৰে। তেন্তে আমি সকলোৱে প্ৰথমতে পৰমাত্মাক চিনি পাব লাগিব যে সেই পৰমাত্মা কোন হয়, তেওঁ কি লীলা কৰে। আজিৰ পৰা 600 বছৰ আগতে পৰমেশ্বৰ কবিৰ যি এই পৰম অক্ষৰ ব্ৰহ্ম
যেনেকৈ তেওঁ তিনি স্থিতিৰে লীলা কৰে, ইয়াৰে যি এক লীলা, যি তেওঁৰ এক উপায় হয়, এজন বালক ৰূপ ধাৰণ কৰি প্ৰকট হয়। চন 1398 সম্বত 1455 আৰু জ্যেষ্ঠ সুধি পূৰ্ণমাসী অৰ্থাৎ জেঠ এৰাৰ পূৰ্ণিমা। এই পূৰ্ণিমাত পৰমাত্মাই সৎলোকৰ পৰা গতি কৰি ইয়ালৈ আহিলে আৰু ইয়াত প্ৰকট হ'ল। এতিয়া পুণ্যাত্মাসকল, লগে লগে আপোনাক সৎগ্ৰন্থৰ লগত পৰিচিত কৰোৱা অনিবাৰ্য হয়। দাসৰ এয়া কৰ্তব্য হয়। আপোনাক শিক্ষা এই কাৰণেই পৰমাত্মাই দিছে যে আপুনি পৰমাত্মাক চিনি লোৱা। দৈনিক জীৱন যাপনৰ বাবে এই শিক্ষাৰ কোনো প্ৰয়োজন নাছিল। প্ৰথমে আমাৰ পূৰ্বপুৰুষ আছিল, নিজৰ চিম্পল ৱেত কেঁচা ঘৰ বনাই তাতেই জীৱন যাপন কৰিছিল। 20-20, 10-10 পিৰি এনেকৈয়ে পাৰ হৈ গ'ল, এনেকৈয়ে গুচি গ'ল টাইম পাছ কৰি। আৰু যেতিয়াৰ পৰা এই শিক্ষা প্ৰাপ্ত হ'ল, আমাৰ ভৌতিক সুখটো হৈ গ'ল আমাৰ, কিন্তু দুখ টেনশ্যন গণিব নোৱাৰা হৈ গ'ল। এতিয়া ইয়াক দিয়াৰ অনিবাৰ্য নাছিলে। প্ৰথমে পৰমাত্মাই এই বিষ আপোনাৰ ওপৰত আহিব নিদিছিলে। এতিয়া সেইকাৰণে এই শিক্ষা আপুনি ভাল বুলি মানে, কিন্তু ভাল এই দৃষ্টিকোণৰ পৰাতো ভালেই হয় যে আমি ভগৱানক চিনি ল'ম এতিয়া, সিমানেই। আৰু বাকী ডক্তৰ হৈ গ'ল, ইঞ্জিনিয়াৰ হৈ গ'ল, আৰু কোনোবা IAS IPS হৈ গ'ল, এয়াতো পেটৰ কথা কেৱল। ইয়াৰ বাবে আমাৰ ইয়াৰ প্ৰয়োজন নাই। আমাক দুখন ৰুটিহে লাগিছিল আৰামত, আৰু চিম্পল ৱেত থাকে। এই জীৱ সুখী হয়। কোনোৱেই সুখী নহয় প্ৰাণী, যিমানেই ডাঙৰ অফিচাৰ হওক, অধিকাৰী হওক, লাগিলে মন্ত্ৰী হওক, লাগিলে মুখ্যমন্ত্ৰী হওক, এই সুখ নামৰ বস্তু নাই তেওঁলোকৰ, কাৰণ আমি নাজানো। পৰমাত্মাই আমাক ক'লে যে 21 ব্ৰহ্মাণ্ডত সুখ নামৰ কোনো বস্তুৱেই নাই। এয়া মিছা কৈ আছে। কিন্তু এই শিক্ষা যি পাইছা, ইয়াৰ উদ্দেশ্য এয়াই যে আমি ভগৱানক চিনি ল'ম আৰু এই দুখ এৰাই চলিম, আৰু তালৈ গুচি যাম য'ত জন্ম আৰু মৃত্যু নহয়। তাতে বৃদ্ধাৱস্থা নাথাকে, তাত মৃত্যু নহয়। তেন্তে আমি তাত কিয় নাথাকিম, ইয়াত কিয় আহিম? লাগিলে আপুনি যিমানেই সুখী নহওক, আপোনাৰ যিয়ে সন্তান নাথাকক, সন্তান ভাল হয় আপোনাৰ, আৰু বহুত সাংসাৰিক ভৌতিক সুখো আছে। কাইলৈ যদি মৃত্যু হৈ যায়, ভক্তি অবিহনে পিছৰ জন্মত গাধ হৈ যাবা। এতিয়া কি কৰিবা? সেয়াইতো লগ এৰি গ'ল, এতিয়া কি কামত আহিল তাৰ? তেন্তে পৰমাত্মাই কয় যে মৃত্যুটো হ'বই হ'ব। এই পৰিয়ালো আপোনাৰ লগত নাযায়। গতিকে ইয়াত থাকোঁতে আপোনাৰ সন্তানকো এই মাৰ্গত লগোৱা, এই জখলাত উঠাই দিয়া, আৰু আশা কৰা যে দ্বিতীয়বাৰ ইয়ালৈ নাহে। হে ভগৱান, সপোনতো যেন নাভাবো আকৌ ইয়াত জন্ম হোৱাৰ। আকৌ জন্ম হৈ গ'লে আকৌ দুৰ্গতি হ'ব, আকৌ শাস্তি খাই থাকিম। এতিয়া নাজানো কেতিয়া এয়া পূৰ্ণ হৈ যাব, কেতিয়া ইয়াক এৰি যাব লাগিব। এই শংকাতেই আমি জীয়াই আছোঁ, আৰু কিমান নিশ্চিত তাত বৰ্ণাই আছে। নাচিছে, গাইছে, ভাংৰা কৰিছে। এই বেয়া লোকত নাচিছে, গাইছে, গান গাইছে, ফিল্ম চাইছে। এয়া কেনে ৰুচি হৈ গ'ল আপোনালোকৰ? আৰু আপোনালোকে ক'ব সঠিক জ্ঞান পোৱা নাই। এই জন্মক আপুনি বুজি পোৱা নাই যে এই পৰমাত্মাই কি ক'বলৈ আহিছিলে। তুমি ক'ত পৰি আছা? এতিয়াও ওলাই আহা ইয়াৰ পৰা, সময় শেষ হোৱা নাই। ইয়াত গভীৰভাৱে দুখ পাব লাগিব, আমাৰ শৰীৰত আত্মাত আঘাত হ'ব লাগিব যে আমি ক'ত আছোঁ। নানক চাহেবক সুধিছিলে যে আপুনি সদায় দুখত থাকে। তেতিয়া তেওঁ ক'লে যে ভাই, দুখত কিয় নাথাকিম? নাজানো কেতিয়া বিজুলী পৰি যায় 1 মিনিটত। ना जाने काल की कर डारे, किस विध डल जा पासावे, और जिनाते सरते मौत खुड़कती उनानु केड़ा हासावे। এখন বিবাহ আছিল। বিবাহৰ তৈয়াৰী কৰি থকা হৈছিল। দৰা ঘৰে বহুত নাচিছে, গাইছে, ডিজে লগাই থৈছে, বহুত ফূৰ্তি কৰিছিল। পিছদিনা বৰযাত্ৰী যোৱাৰ কথা আছিল। 20 কিলোমিটাৰ গৈছিল নিজৰ চহৰৰ পৰা। তাত দুৰ্ঘটনা হ'ল, দৰাও মৰি গ'ল আৰু 5জন বেলেগো মৰিল। প্ৰথম দিনাই ডিজে বজাই নাচিছিল। পিছদিনা খবৰ কাগজত তেওঁলোকৰ কান্দি থকা অৱস্থাত ফটো দেখিলে। আত্মাই কান্দি আছিলে যে ভগৱান, পৰমাত্মা, আমাৰ চকু খুলিলে আপুনি। कहते ना जाने काल की कर डारे, किस विध ढल जा पासावे, और जिनाते सरते मौत खुड़कती उनानु केड़ा हासावे। 1 ছেকেণ্ডৰ ভৰসা নাই ক'ত বিজুলী পৰি যাব। আৰু ইয়াত নাচি গাই ফূৰ্তি কৰিলে বিনা জ্ঞানত নিচাত মানুহে এনেকৈ ভুল কৰিব পাৰে। कबीर ये माया अटपटी सब गट आन अड़ी, और किस किस ने समझाऊं या कुएं भांग पड़ी। তেন্তে এতিয়া এই ভাঙক নমাবলৈ এণ্টিবায়টিক কেপচুল, এই প্ৰবচন, এই জ্ঞান, এই মন্ত্ৰ ৰূপী ঔষধ আপোনাৰ
কাণৰ মাধ্যমেৰে প্ৰৱেশ কৰোৱা হৈ আছে। ইয়াৰ পৰা যেতিয়া বুজি পাবা, আধ্যাত্মিক জ্ঞানেৰে পৰিচিত হ'ব, তেতিয়াহে আমি সফল হ'ম। এতিয়া আমি এইটো চাব লাগিব যে সেই পৰমাত্মা যাক আমি বিচাৰি আছিলোঁ আৰু যাৰ লীলা আমি ক'ত মানিছিলোঁ, বেদত, গীতাত আৰু পুৰাণত, তেন্তে এতিয়া সেই সৎগ্ৰন্থ আমি নিজে পঢ়ি আছোঁ। আৰু এতিয়া আমি সেয়া নিজেই পঢ়ি আছোঁ আৰু পঢ়ি নিৰ্ণয় কৰি আছোঁ, কিয়নো আমাৰ হাতত সেই মাষ্টাৰ কি আছে, যাৰ দ্বাৰা আমি সৎগ্ৰন্থসমূহক বুজি পাওঁ। আমাৰ লগত সেই পুঁজি আছে, সেই সৃষ্টি ৰচনা যি পৰমাত্মাই স্বয়ং আহি কৈছিলে 600 বছৰ আগতে, যে এনেকৈ আপুনি তাতে আছিল সৎলোকত, তাত আপুনি ভুল কৰিছিলে, কালে তপস্যা কৰিছিলে, ফলত আসক্ত হৈ গ'ল, ভগৱানৰ পৰা মন আঁতৰি গ'ল, কালৰ লগত আহি গ'ল। আৰু ইয়াত আকৌ সি তোমালোকক এই কাৰণেই দুখী কৰি ৰাখিছে যে সেই পৰমাত্মা দুখী হ'ব যিমান মই এওঁলোকক দুখ দিম। আমাক যিমান সি দুখী কৰিব পাৰে সিমান দুখী কৰি আছে। আৰু কিয়নো আমি ইয়াৰ নহয়, আমি আমাৰ কবিৰ ভগৱানৰ সন্তান হয়। এতিয়া তেওঁ কান্দে আমাৰ বাবে, কিয়নো আমি তেওঁৰ আত্মা। ভুল কৰি আহি গ'লো হয়, কিন্তু তেওঁৰো বেজাৰ লাগে। যেনেকৈ কাৰোবাৰ ছোৱালী বেয়া পথলৈ গ'লে, ল'ৰা বেয়া পথলৈ গ'লে, বেয়া ল'ৰা এটাক বিয়া কৰাই দিলে ছোৱালী এজনীক, এতিয়া সি তাইক আমনি কৰি আছে মাক দেউতাকৰ ওপৰলৈ আহি। এতিয়া সেই মাক দেউতাকেও কান্দি আছে যে মোৰ ছোৱালীজনী দুখত আছে, তেওঁলোক শান্তিৰে থাকিব নোৱাৰে। তেন্তে সেই স্থিতি আমাৰ ইয়াতো আছে। কালে আমাক ইমান দুখী কৰি আছে যে জীয়াই থাকিবলৈ পাহৰি গৈছোঁ। তথাপিও আমি তাকেই ভাবি থাকোঁ যে এনেকুৱাই চাগে জীৱন, এয়াতো আমি নৰকৰ যাতনা ভুগি আছোঁ। লাগিলে প্ৰধানমন্ত্ৰীয়েই নহওক কিয় 36 বেমাৰে পাব, শ টেনচন হ'ব আৰু শৰীৰত বেমাৰ লাগিব আৰু নাজানো কিমান ঘটনা ঘটি থাকিব। তেন্তে কোৱাৰ ভাৱ এয়াই যে আমি এই সকলোবোৰ আধ্যাত্মক বুজি পাব লাগিব আৰু সেই ভগৱানক চিনি পাব লাগিব। আৰু যি পৰমাত্মাৰ বিষয়ে এয়া কোৱা হয় যে বেদত এই ভগৱানৰ জ্ঞান ভৰি পৰি আছে, ইয়াৰ জ্ঞান আছে। এয়া কি জ্ঞান হয় চাব, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 1। এয়া চাব, প্ৰকাশক হৈছে সাৰ্বদেশিক আৰ্য প্ৰতিনিধি সভা, মহৰ্ষি দয়ানন্দ ভৱন, ৰামলীলা মৈদান, নতুন দিল্লী। মুদ্ৰক হৈছে প্ৰিন্স অফছেট প্ৰিণ্টাৰ্ছ, 1510 পাতৌদি হাউচ, দৰিয়াগঞ্জ, নতুন দিল্লী। ইয়াৰ 9ম মণ্ডলৰ প্ৰথম সূক্ত পঢ়িম। এয়া 9ম মণ্ডল। এতিয়া ইয়াৰ পৰা অলপ এয়া চাব লাগিব যে কিয়নো ইয়াত ভগৱানক নিৰাকাৰ মনা হয়, এইবাবে আগলৈ গৈ অলপমান ইয়াত গণ্ডগোল কৰা হৈছে। ইয়াক ইয়াৰ পৰা চিনি পাব পাৰি। 1 নম্বৰৰ মন্ত্ৰ হৈছে মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 1 1 নম্বৰ মন্ত্ৰ। ইয়াত লিখা আছে যে হে পৰমাত্মা, ঠিক, অৰ্থাৎ পৰমাত্মাৰ জানকাৰী আছে। ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 1 মন্ত্ৰ 2 পঢ়ি আছো। ইয়াত লিখা আছে যে হে পৰমাত্মা আপুনি ঠিক, আৰু আকৌ তৃতীয়ত হে পৰমাত্মা আপুনি, চতুৰ্থত হে পৰমাত্মা আপুনি। ইয়াত পৰমাত্মাৰ মহিমা চলি আছে। আকৌ পঞ্চমত হে পৰমাত্মা আপুনি, আপোনাক, আৰু আকৌ ষষ্ঠত হে পৰমাত্মা আপুনি। সপ্তমত গণ্ডগোল হৈ গ'ল, ইয়াত খেলিমেলি হৈ গ'ল। ইয়াততো ভগৱানক সাকাৰ লিখা আছে। এতিয়া লগতে ইয়াত লিখিবলৈ ল'লে যে সেই পুৰুষক খেলিমেলি কৰিবলৈ আৰম্ভ কৰি দিলে এওঁলোকে। এতিয়া অষ্টমত আকৌ লিখি দিলে যে সেই পুৰুষক, ইয়াত লিখিব লাগিছিলে সেই পৰমেশ্বৰক। এতিয়া অলপমান এই কনচেপ্টটো ক্লিয়াৰ কৰিব লাগিব। এতিয়া এই বেদৰ অনুবাদকৰ্তা মহৰ্ষি দয়ানন্দ আৰু তেওঁৰ অনুগামী হয়। এতিয়া মহৰ্ষি দয়ানন্দৰ সিদ্ধান্তকেই ফাইনেল মানি চলি আছে যে ভগৱান নিৰাকাৰ হয়। আৰু যিয়েই তেওঁ লিখিছে, যিয়েই মিনিং দিয়া আছে ইয়াত, সেয়াকেই সত্য মানি তেওঁৰ আদেশ আধাৰত চলি আছে। এতিয়া চাব, এখন কিতাপ আছে মহৰ্ষি দয়ানন্দৰ দ্বাৰা লিখা। এয়া হৈছে এয়া হৈছে মহৰ্ষি দয়ানন্দ সৰস্বতী কৃত। এইখনেই কিতাপ, ঋগ্বেদ আদি ভাষ্য ভূমিকা। এয়া হৈছে কিতাপৰ নাম। এয়া ক'ৰ পৰা ছপা হৈছে? সাৰ্বদেশিক আৰ্য প্ৰতিনিধি সভা, মহৰ্ষি দয়ানন্দ ভৱন, 3-5 আসিফ আলী ৰোড, দিল্লী 2, নতুন দিল্লী 2ৰ পৰা। এয়া চাব, ইয়াৰ এই সৃষ্টি বিধা বিষয় সংক্ষেপত এয়া হৈছে ইয়াৰ এটা বিষয়। ঋগ্বেদ আদি ভাষ্য ভূমিকাৰ এয়াই চলি আছে। ইয়াৰ পৃষ্ঠা নম্বৰ 125
ইয়াত কনচেপ্ট ক্লিয়াৰ কৰি দিয়া হৈছে। চাব তলত আছে। ইয়াত লিখা আছে, ইয়াত পুৰুষ। ইয়াৰ অৰ্থ ইয়াত লিখা আছে, পুৰুষ ইয়াক কোৱা হয় যি সৰ্বশক্তিমান ঈশ্বৰ হয়। বুজি পালেনে? পুৰুষ মানে পৰমেশ্বৰ। পুৰুষ ইয়াক কোৱা হয়, দয়ানন্দৰ অনুবাদত লিখা আছে, যি সৰ্বশক্তিমান ঈশ্বৰ বুলি কোৱা হয়, অৰ্থাৎ সৰ্বশক্তিমান। এতিয়া ইয়াত না ঈশ্বৰৰ বেৰা আছে না পৰমেশ্বৰৰ। তথাপি যি ইয়াৰ অনুগামীৰ এয়া মান্য হয় যে দয়ানন্দই যি কৈছে সেয়া সত্য হয়, অৰ্থাৎ পুৰুষ মানে পৰমেশ্বৰ। এতিয়া আকৌ পঢ়িম ইয়াক। এতিয়া সিদ্ধ হৈ গ'ল যে পুৰুষ মানে পৰমেশ্বৰ। এতিয়া ইয়াত য'ত তেওঁলোকে খেলিমেলি কৰিব ভাবিছিল, এতিয়া ইয়াত ক্লিয়াৰ কৰি ল'ম যে য'ত পুৰুষ লিখা আছে সেয়া পৰমেশ্বৰ হয়। ভগৱানত যি সৰ্বশক্তিমান হয় তেওঁক পুৰুষ কোৱা হয়। তেন্তে এতিয়া ইয়াত চাব। তেন্তে এতিয়া আকৌ ইয়ালৈ আহিলোঁ। ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 1 মন্ত্ৰ 6লৈকে ইয়াত পৰমাত্মা লিখা আছে। আৰু সপ্তমত যি আৰম্ভ হ'ল ভগৱানৰ কথা, সাকাৰ সশৰীৰৰ, ইয়াত পুৰুষ লিখা আৰম্ভ কৰি দিলে। কোনোৱে ভাবিব যে এয়া ব্যক্তি এজনৰ বিষয়ে কৈছে। পুৰুষ মানে সেই পৰমাত্মাক। এতিয়া চাব, অষ্টমত আচৰিত কৰি দিব। সেই পুৰুষক অৰ্থাৎ সেই পৰমেশ্বৰক উগ্ৰ গতিয়ে প্ৰেৰণা কৰে। এয়া কম আপোনাক সৃষ্টি ৰচনাত। কি সব বহু জীৱ কিন পুকাৰা, তপ্তশিলাত জ্বলি আছিলে যেতিয়া হাহাকাৰ লাগি গৈছিলে ভগৱানে ইয়াত। এই পৰিস্থিতিবোৰ দেখি ভগৱান ইয়ালৈ আহিলে নিজৰ জ্ঞান বুজাবলৈ। সেই পৰমেশ্বৰক, পুৰুষ মানে পৰমেশ্বৰ সিদ্ধ হৈ গ'ল, সেই পৰমেশ্বৰক উগ্ৰগতিয়ে প্ৰেৰণা কৰে। অৰ্থাৎ এনেকুৱা কিছুমান স্থিতি হৈ যায় য'ত হাহাকাৰ হৈ যায়, কোনো জীৱন নাই প্ৰাণীৰ। এই মায়া জোৰাৰ উদ্দেশ্য বনি গ'ল। তেন্তে এনেকুৱা সময়ত পৰমাত্মা স্বয়ং আহে বা নিজৰ কোনো দাসক পঠায় নিজৰ পাৱাৰ দি। এতিয়া সেই পুৰুষক উগ্ৰগতিয়ে প্ৰেৰণা কৰে। যেতিয়া পৰমাত্মা স্বয়ং আহে ইয়াত সেয়া উল্লেখ আছে। আৰু ভাসমান শৰীৰক অৰ্থাৎ তেজময় শৰীৰক সেই পুৰুষ অৰ্থাৎ পৰমাত্মা প্ৰাপ্ত হয়। পুৰুষ মানে পৰমাত্মা। ক্লিয়াৰ হৈ গ'ল? এতিয়া চাব, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 1 আগলৈ আমি পঢ়ি আছিলোঁ। আৰু যিটো 3 প্ৰকাৰে বেলেগৰ ৱাৰণ মানে কল্যাণ কৰোতা মধুময় শৰীৰ পোৱা যায়, মধুময় অৰ্থাৎ বহুত মৰম লগা শৰীৰ, তেওঁ 3 প্ৰকাৰৰ শৰীৰেৰে সকলো ব্যৱস্থাক চম্ভালি থাকে। এয়া ইয়াত ক্লিয়াৰ হৈ গ'ল। পুনৰ সেইটোৰেই দ্বিতীয় প্ৰকাৰৰ যি লীলা আছে সেয়া ইয়াত লিখা আছে, कि अभी अदन्या उत्सरंती धेनुव शिशुम सोम इंद्राय पातवे। সেই সৌম্য স্বভাৱৰ শ্ৰদ্ধালু পুৰুষক ইয়াত আকৌ সেই পুৰুষ লগাই দিলে। অমৰ পুৰুষ লিখিব লাগিছিলে। সোম মানে চন্দ্ৰমাৰ দৰে শীতল স্বভাৱৰ ভগৱান, অমৰ পুৰুষক, আৰু ইয়াত পুৰুষ মানে পৰমেশ্বৰ বুজক। সেই সৌম্য স্বভাৱৰ পৰমেশ্বৰক যি শিশু ৰূপত শিশুম, এয়া মূল পাঠত শিশুম লিখা আছে। শিশুম কুমাৰ অৱস্থাতেই, মানে যেতিয়া তেওঁ বালক ৰূপত প্ৰকট হৈছিলে। অভি অধন্যা, অধন্যা মানে ধনবিহীন, যাক ষাঁড় গৰুৱে টাচ কৰা নাই। কংৱাৰী, অভি মানে পূৰ্ণৰূপেৰে, সকলো প্ৰকাৰেৰে পূৰ্ণৰূপেৰে অধন্যা, যি ষাঁড়ৰ দ্বাৰা কেতিয়াও বিৰক্ত হোৱা নাই। তেন্তে ইয়াত কোৱাৰ ভাৱ এইটোৱে যে কুঁৱাৰী গাই, ধেনু মানে গৰু, তৃপ্ত কৰি থাকে। তেওঁৰ প্ৰতিপালনৰ লীলা এই কুঁৱাৰী গাইৰ দ্বাৰা হৈছে, যেতিয়া পৰমাত্মা শিশুৰূপ ধাৰণ কৰি আহিছিলে। এয়াতো কৈ দিলে বেদে। এতিয়া চাৰিওখন বেদতে মাজে মাজে এই প্ৰকৰণ আছে, বহুত ক'ৰবাত প্ৰসংগ আছে ইয়াৰ। এতিয়া ইয়াত যিহেতু কনচেপ্ট ক্লিয়াৰ আছে, গতিকে এটাই দেখুৱাম ইয়াত। সময় আহিলে আকৌ আগৰখিনি দেখাম। এতিয়া সেই সূক্ষ্ম বেদত লিখা আছে যে পৰমেশ্বৰে কি লীলা কৰিছিলে আজিৰ পৰা 600 বছৰ আগতে, আৰু তাত কি হৈছিলে এয়া চাব। এয়া সূক্ষ্ম বেদ হয়। ইয়াত দেখুৱাম আপোনালোকক যে যেতিয়া পৰমাত্মাই শিশুৰূপ ধাৰণ কৰি পদুমৰ ফুলত লেহেৰতালা নামৰ পুখুৰীত প্ৰকট হয়, তাতে এজন অষ্টানন্দ নামৰ ঋষি সাক্ষী হৈছিল ইয়াৰ, যে ওপৰৰ পৰা কিবা এটা তেজস্বী গোলা আহিছিল। আৰু তেওঁই দেখিলে ওপৰৰ পৰা অহা। ৰাতিপুৱা স্নান কৰি উঠোতেই একান্ত স্থানত প্ৰাকৃতিক শান্তিৰে বহি একান্ত মনে নিজৰ সাধনা কৰিবলৈ চেষ্টা কৰি আছিল।
একদম আকাশৰ পৰা প্ৰকাশৰ এটা গোলা আহিলে। তেওঁ ধ্যান দি চালে, চকু বন্ধ হৈ গ'ল। যেনেকৈ সূৰ্যৰ ফালে আমি চাব নোৱাৰোঁ, চকু বন্ধ হৈ যায়, তথাপিও সূৰ্যৰ যি আকাৰ সেয়া আমি দেখা পাওঁ। অলপ অলপকৈ হ'লেও এনেকুৱা ভিতৰত আমাৰ ফিট হৈ যায় প্ৰতিবিম্ব। মহৰ্ষি অষ্টানন্দজী ৰামানন্দজীৰ শিষ্য আছিলে। যি তেওঁ দেখিলে সেয়া সহ্য কৰিব নোৱাৰিলে সেই তেজস্বিতাক। চকু বন্ধ হোৱাৰ আগত তেওঁ কি দেখিলে? নৱজাত শিশু বালকৰ ৰূপ দেখা পালে ওপৰৰ পৰা আহি থকা। পুনৰ চাই চকুটো খুলি কি দেখিলে? ওপৰৰ পৰা অহা সেই জ্যোতি লেহেৰতালা তালাবৰ কোনো এঠাইত ৰৈ যায়। তেওঁ উঠি গুচি যায় আৰু নিজৰ গুৰুদেৱক প্ৰশ্ন কৰে যে ভগৱান, মই এনেকুৱা দেখিলোঁ। তেতিয়া ৰামানন্দজীয়ে ক'লে যে পুত্ৰ, এয়া কোনো অৱতাৰ লৈ আহিছে কোনোবা, সেইকাৰণেই তৰাৰ দৰে ভাঙি পৰিছে। কোনোবা ওপৰৰ পৰা অৱতাৰ আহিছে আৰু ইয়াত কোনো দেৱতা আহিছে চাগে। কোনো মাৰ গৰ্ভৰ পৰা জন্ম ল'ব আৰু ইয়াত লীলা কৰিব। তেওঁলোকে ইমানেই জানিছিলে যে ভগৱানে কোনো মাৰ পৰাই জন্ম ল'ব আৰু সেয়া স্বয়ম্ভু পৰমাত্মা হয়। স্বয়ম্ভু অৰ্থাৎ কোনো জন্মদাত্ৰী নাই। স্বয়ম্ভু স্বয়ং প্ৰকট হয়, স্বয়ং তেওঁ প্ৰকট হয়, জন্মদাতা নাই। সেইফালৰ পৰা নিৰু নিমা নামৰ দুজন দম্পতী আছিল, শিপিনী। তেওঁলোকে স্নান কৰিবৰ কাৰণে তালৈ আহে। তেওঁলোক প্ৰথমে ব্ৰাহ্মণ আছিল। মুছলমানসকলে তেওঁলোকক বাধ্য কৰি মুছলমান বনাই দিছিল। তেওঁলোক যদিও মুছলমান আছিল, তেওঁলোকৰ নিজৰ আত্মাৰ পৰা ভগৱান শংকৰক উলিয়াব পৰা নাছিল। ভিতৰৰ পৰা তেওঁৰেই আৰাধনা কৰি থাকিছিল। সেই সময়তো তেওঁলোকে এয়াই কৈছিল যে হে ভগৱান শিৱজী, যে আমাৰ কাৰণে। তেওঁৰ পত্নীয়ে ক'লে যে আপোনাৰ দাসীৰ কাৰণে আপোনাৰ সন্তানৰ অভাৱ হ'ল। আমাকো এটা খেলনা দিয়া হ'লে আমাৰো জীৱনৰ আধাৰ হৈ গ'লহেঁতেন। এনেকৈ কৈয়ে তেওঁলোক লাহেৰতালা তালাবত পায়গৈ। তাত গৈ কি দেখিলে? নৱজাত শিশু পালে আৰু ঘৰলৈ লৈ আহিলে। 25 দিনৰ হৈ গ'ল, না পানী খায় না গাখীৰ। কিন্তু ডাঙৰ দীঘল এনেকুৱাকৈ হৈছে যে দিনে 1 লিটাৰ গাখীৰ খাই কেঁচুৱাই আৰু সুস্বাস্থ্যৰ। এতিয়া তেওঁৰ তোলনীয়া মা নিমা দুখী হৈ গ'ল, বহুত দুখী হৈ গ'ল, বহুত বেয়াকৈ কান্দিব ধৰিলে। হে ভগৱান শিৱজী, আপুনি হয়তো শুনিব নালাগিছিলে, নাইবা এয়া দিবই নালাগিছিলে। এতিয়া দি লৈ গৈ আছা ভগৱান। এতিয়া মই জীয়াই নাথাকিম এই শিশু অবিহনে। নাজানো এই শিশুৱে মোৰ ওপৰত কি যাদু কৰিলে। মই ইয়াৰ অবিহনে জীয়াই থাকিব নোৱাৰোঁ। 25 দিন হৈ গ'ল, একো খোৱাই নাই। এতিয়া ই মৰিলে ময়ো মৰিম লগতে, সঁচাকৈ। এতিয়া পৰমাত্মাই প্ৰেৰণা কৰিলে শিৱ ভগৱানক। কৰে কৰায়ে চাইয়া মন মে লে উঠা। শিৱজীয়ে এক সাধু ৰূপত তাত প্ৰকট হৈ গ'ল, কিয়নো তেওঁ শিৱজীক মনত পেলাই কান্দি আছিল। তেওঁ সুধিলে যে মাই কিয় কান্দি আছা? গোটেই কথা ক'লে, গোটেই কাহিনী ক'লে যে এদিন মনৰ পৰা প্ৰাৰ্থনা কৰিছিলোঁ, 60 বছৰৰ আয়ুস হৈ গ'ল কিন্তু এটাও সন্তান নাই। এদিন প্ৰাৰ্থনা কৰিছিলোঁ শিৱ ভগৱানক, তেওঁ আমাৰ শুনিলে। এই লেহেৰতালা তালাবত পদুমৰ পুষ্পত আমাক এই সন্তান দি দিলে। এতিয়া এই সন্তানটোৱে খোৱা বোৱা কৰা নাই, 25 দিনৰ হৈ গ'ল মহাত্মাজী। এতিয়া ই মৰিব ওলাইছে আৰু ময়ো মৰিম ইয়াৰ লগতে, নদীত ডুবি। এয়া মোৰ দৃঢ় প্ৰতিজ্ঞা। তেতিয়া তেওঁ ক'লে যে আই, মোক দেখুওৱা তোমাৰ সন্তানটো ক'ত আছে। উঠাই লৈ আহি আয়ে ভাবিলে মই এতিয়া মহাৰাজৰ চৰণ কমলত থৈ দিওঁ। যেতিয়াই তেওঁ চৰণত থ'ব বিচাৰিছিল, পৰমাত্মা আকাশলৈ উঠি গ'ল। এতিয়া শিৱজীৰ মূৰৰ পেৰেলেলত আহি এনেকৈ ওপৰত হাৱাত স্থাপিত হ'ল। তেতিয়া শিৱজীয়ে এনেকৈ ল'লে, শিৱজীৰ হাতত আহি গ'ল। তেতিয়া পৰমাত্মাই ক'লে যে তেওঁলোকক কোৱা এজনী কুঁৱাৰী গাই লৈ আহক আৰু ইয়াৰ ওপৰত আপুনি হাত থৈ দিব মহাত্মাজী। যি গাখীৰ দিব সেয়া খাম মই। 60 বাৰ ক'লে সন্তানটোৱে, 60 বাৰ চৰ্চা কৰিলে। বিষ্ণু পৰমাত্মাই শিৱজীক, আৰু তেওঁ দেখি আছিলে নিমা নিৰু আহি গ'ল। নিমাই চাই এয়াই ভাবি আছিলে যে এই মহাত্মাৰ ইমান গুণ আছে যে মোৰ সন্তানক ওপৰলৈ উঠাই দিলে। এই মহাত্মাতেই এই গুণ আছে, তেওঁই কৈছে এই সন্তানটো 25 দিনৰ। এতিয়া কয় যে জগত কা পেখ না পেখা, ধনী কা নাম না লেখা। আৰু এই সকলোবোৰ কাৰ্য সাধুৱেও মানি আছে। যিয়ে আদেশ আছিল, শংকৰ ভগৱানে ক'লে যে নিৰু যোৱা এজনী কুঁৱাৰী গাই লৈ আহা আৰু কুমাৰৰ পৰা এটা পৰিষ্কাৰ বাচন লৈ আহা। সৰু চাই তেওঁ লৈ আহিলে। ভগৱান শিৱজীয়ে তাৰ পিঠিত হাতটো থলে। দীঘল দীঘল স্তন হৈ গ'ল গাখীৰ।
নিজে নিজে ওলাব ধৰিলে সেই গাখীৰ থোৱা পাত্ৰ, ধাৰা বব ধৰিলে। পৰিষ্কাৰ পাত্ৰ যে লৈ আহিছিলে সেই কুমাৰৰ ঘৰৰ পৰা তলত থৈ দিলে। পাত্ৰ ভৰাৰ পিছত বন্ধ হৈ গ'ল। তেতিয়া পৰমাত্মাক গাখীৰ খুৱালে, ঘোটে ঘোটে পি গ'ল। এতিয়া সেই লীলা ভগৱানে কৰে, বেদে কয়, আৰু এইবোৰ ভগৱানৰ ইতিহাসে কয়, আৰু তেওঁলোকৰ লীলাই কয় এয়া কৰিছিলে। তেন্তে পৰমাত্মা কোন? বেদে কয় যে কুঁৱাৰী গাইৰ গাখীৰ খায়। আৰু খালে কোনে? কিছুমানৰ ঘৰত গাই ৰাখিছিলে, দুটা দুটা, চাৰিটা চাৰিটা। এয়া দুগ্ধ এওঁ খালে, কুঁৱাৰী গাইৰ খালে। তেওঁৰ জীৱনীত লিখা আছে, এয়া চাওক, এয়া কবিৰ সাগৰ, ইয়াৰ ভিতৰত পৰমাত্মাৰ লীলা লিখা আছে। এয়া হৈছে পঞ্চম বেদ, সূক্ষ্ম বেদ, খেমৰাজ শ্ৰীকৃষ্ণ দাস প্ৰকাশন, বোম্বাই। এয়া তাৰ পৰা প্ৰকাশিত হৈছে। ইয়াত প্ৰথম খণ্ড কবীৰপন্থী ভাৰত পথিক স্বামী যুগলানন্দ বিহাৰীৰ দ্বাৰা পৰিষ্কৃত, অৰ্থাৎ কবীৰপন্থীৰ দ্বাৰা লিখা আছে। দাসে একো লিখা নাই নিজৰ ফালৰ পৰা। মুদ্ৰক এবং প্ৰকাশক হৈছে খেমৰাজ শ্ৰীকৃষ্ণ দাস, অধ্যক্ষ শ্ৰী ভেংকটেশ্বৰ প্ৰেছ, খেমৰাজ শ্ৰীকৃষ্ণ দাস মাৰ্গ, বোম্বাই। এতিয়া ইয়াত লিখা আছে জ্ঞান সাগৰত। এয়া চাব জ্ঞান সাগৰৰ ৭৪ পৃষ্ঠাত। এয়া হৈছে ৭৪ পৃষ্ঠা। ইয়াত কোৱা হয় যে सुन जुल्हा बन भयो आनंदा, जिमी चकोर पायो निश्चंदा। যেনেকৈ ৰাতি চকুৱা পক্ষীয়ে চন্দ্ৰ দেখিলে কোৱা হয় যে এনেকুৱা সন্তান পালো যে ইমান সুখী হলো। ले सुत चले हर्ष मन कीना, तासो पुन अस बोल ही दीना। सुत काशी को ले चले लोग देखते आम, अन पानी बख्श नहीं जुल्हा शोक जनाव। এতিয়া একো খোৱা নাই, সন্তানটো লৈ আহিলে। तब जुल्हा मन कीन तिवाना, रामानंद सो कही उत्पाना। যেনেকৈ কোনো বালক অসুস্থ হৈ গ'লে সাধুসন্তৰ ওচৰলৈ গৈ সোধে যে মোৰ সন্তানে গাখীৰ খোৱা নাই, কাৰণ কোৱা ভগৱান। মহাৰাজজী, तो मैं सुत पायो बड़ा गुणवंता, कारण कौन बखे नहीं संता। ৰামানন্দজীক ক'লে যে হে মহাৰাজজী, আমাৰ পুত্ৰ বালকে একো খোৱা নাই। এটা বালক পাইছিলোঁ আমি কমলৰ পুষ্পত। रामानंद ध्यान तब धारा, जुल्हा सो तब वचन उचारा। पूर्व जन्म तुम ब्राह्मण जाति, हरि सेवा की नी भली बाती। कुछ तुम सेवा हरि की चूकाता, तो भय जुल्ह का रूपा। प्रीति प्रभु गई तो लीना, ताते उद्धान में सुत तो दीना। তোমাৰ প্ৰাৰ্থনা শুনি ভগৱানে তোমাক এটা পুত্ৰ দিলে জংঘলত। हे प्रभु जस कीन तस पायो, आर्त हो तो दर्शन आयो। अब এতিয়া নিৰুৱে ক'লে যে মোৰ লগত যি হ'ল সেয়া আৰু দুখৰহে হ'ল। सो कहिए उपाय गोसाई, बालक अक्सु दावंत कुछ खाई। ভোকাটোৰ শিশুক খোৱাৰ বাবে কিবা এটা ব্যৱস্থা কৰি দিয়া। रामानंद अस युक्ति उचारा, तुम सुत कोई ज्ञानी अवतारा। তোমাৰ যি পুত্ৰ কোনো বিদ্যৱান পুৰুষ হয়। बछिया जाही बैल नहीं लागा, और सोले ठाड करो ते ही आगा। এজনী গৰুৰ পোৱালি লৈ আহা যাক ষাঁড় গৰুৱে চোৱা নাই, অৰ্থাৎ আনটাচ কুঁৱাৰী গাই লৈ আহা। আৰু दूध चले ते ही थनते दूध धरो छिपाई, अक्षुतावंत जब होवे ता कहे देव खवाई। এতিয়া जुल्हा एक बछिया ले आवा, और चलो दूत कोई मरम न पावा। चलो दूत जुल्हा हरसाना, राख छिपाई काहू नहीं जाना। এতিয়া ইয়াত যে কৈছে চলা দূত, এই দূত কোন হয়? এয়া ভগৱান শংকৰ আছিল। এতিয়া ইয়াৰ পুষ্টি পুণ্যাত্মাসকল কবিৰ সাগৰ, পৰমেশ্বৰৰ বিধান, পঞ্চম বেদ আৰু জীৱনী আছে ইয়াত। সেই পৰমেশ্বৰে আজি এই মধ্যম পীৰিৰ প্ৰথম খবৰ দিছিল। আৰু তেওঁ কি কৈছিলে? কাল আৰু পৰমাত্মাৰ তপ্তশিলাৰ ওপৰত বাৰ্তা হৈছিল। তেতিয়া কালে কৈছিল যে 3 युगों में जीव कम ले जाना, और चौथा युग जब कलयुग आवे, तब तब शरण जीव बहु जावे। আৰু এনেকুৱা वचन हर मोह दीजे, तब गमन संसार ही कीजे। তেতিয়া পৰমাত্মাক কৈছিল যে 3 যুগত জীৱ কম লৈ যাব। ভগৱান আপুনি আহিছেই যেতিয়া জীৱ ল'বলৈ, আৰু 4ৰ্থ যুগ কলিযুগত যিমান ইচ্ছা লৈ যাব। তেতিয়া পৰমাত্মাই ক'লে ঠিক আছে তথাস্তু। এটা বচন আৰু লৈছিল ভগৱানৰ পৰা যে পৰমাত্মা যি আপোনাৰ জ্ঞান মানিব সি আপোনাৰ,
আৰু মোৰ জ্ঞানৰ যি আধাৰিত হয় এই নকল জ্ঞানৰ, তেন্তে সেইজন মোৰ তেওঁক লৈ নাযাব। পৰমাত্মাই ক'লে যে তেওঁলোক যোগ্যৰেই নহয়। তেন্তে যেতিয়া পৰমাত্মাই সকলো স্বীকৃতি দি দিলে, যেতিয়া কালে কৈছিলে অৱশ্যেই যাওক তললৈ, আপোনাক কোনেও নামানিব, কলিযুগত এনেকুৱা কৰি দিম মই, নিৰ্পন্থ নিৰ্মজ বনাই দিম মই বহুতো। আৰু 12টা নকল পন্থ আপোনাৰ নামেৰেই, কবীৰ পন্থ, সতলোক, সৎসন্থ আৰু বহুতো পন্থ চলাম। আৰু এই জীৱবোৰক ভ্ৰমিত কৰিম আৰু বেলেগ বেলেগ দেৱতাৰ মন্দিৰত পূজা কৰাম আৰু এইবিধ জীৱক ভ্ৰমিত কৰিম। জীৱই কেতিয়াও তোমাৰ কথা নামানিব। অৱশ্যেই যাওক জ্ঞানী সংসাৰলৈ। পিছত জীৱই আপোনাৰ কথা নামানিব। এতিয়া 12 পন্থ চলাই দিম, কবীৰপন্থী আৰু আছে এনেকুৱা নকল 12 পন্থ পোৱা যায়। আৰু পন্থ বহুত চলাম, এই ৰাধা স্বামী পন্থ আৰু অনেক পন্থ, এইবোৰ সকলো কালৰ প্ৰেৰণাৰে চলোৱা পন্থ। এতিয়া এওঁলোকৰে অলপ আৰু এটা কনচেপ্ট ক্লিয়াৰ কৰি দিওঁ যে যি এই কবিৰ সাগৰত কবীৰপন্থীয়ে অজ্ঞানতাৰে কিছু কাটিং কৰি দিলে, কিছু মিহলাই দিলে, নিজৰ অনুসাৰে তেওঁলোকে ইয়াত কিছুমান খেলিমেলি কৰিছে, কিন্তু তথাপিও তেওঁলোকে এই সত্যক লুকুৱাব নোৱাৰিলে। এই মালিকজনে জানিছিল যে 600 বছৰত কিবাটো ভুল কৰাই দিব কালে, কালৰ দূত কবীৰপন্থীও হ'ব। আকৌ তাৰেই পূৰ্ণতাৰ বাবে কৈছিলেই সেই সময়তে যে যি 12 নম্বৰ পন্থী হ'ব গৰীবদাসজীৰ, তাত মোৰ তেওঁৰ দ্বাৰা, কিয়নো পন্থ চলিব পৰমাত্মাৰ। যেনেকৈ পন্থ চলিছিল, তেওঁতো গৈছিল কাৰণ তেওঁলোকৰ কাষত পুণ্যাত্মা আছিল, কিন্তু আগলৈ ইয়াত কালৰ দূত সোমাই গ'ল। এতিয়া 12 নম্বৰ পন্থ যি গৰীবদাসজীৰ হ'ব, সেই তাতেই মোৰ মহিমাৰ বাণী আকৌ প্ৰকাশিত হ'ব। আৰু যিবোৰ মিহলাই দিয়া হৈছিল বা কোনো যিখিনি কাটিং কৰি নিজৰ মতে লিখি দিয়া হৈছিল কিছু স্থানত, সকলোতে নহয়, তেন্তে ইয়াৰ পূৰ্ণতা সেই বাণীৰ পৰাই হ'ব যি গৰীবদাসজীয়ে ক'ব। আৰু এতিয়া সেইটোৱেই হয়। আগতে এয়া দেখুৱাই দিওঁ যে 12টা পন্থ কোনটো কোনটো হয়। এতিয়া চাব, এয়া সেয়াই কবিৰ সাগৰ, এইটো চাব কবিৰ বাণী। এটা অধ্যায় আছে কবিৰ বাণী, আৰু এয়া 136 নম্বৰ পৃষ্ঠাত আছে। এতিয়া তললৈ চাওক। 12 पंथ चलो सो भेद, यानी 12 पंथ काल फुरमाना और भूले जीव न जाए ठिकाना। এই 12টা পন্থত কালৰ ফৰমান, কালৰ আদেশ, তেওঁৰ জ্ঞান ভৰি থাকিব। আৰু এই 12টা পন্থত নাম যি লোৱা আছে কবিৰ পন্থৰ, এয়া কেতিয়াও ঠিকনাত যাব নোৱাৰিব। ताते आगम कह हम राखा, वन समारा चूड़ामणि शाखा। ইয়াত ঠিক লিখা আছে যে वंशमारा चूड़ामणि शाखा। प्रथम जग में जागू बरमावे और दूसरा सुरत गोपाल, तीसरा मूल निरंजन, चौथा टकसार पंथ, पांचवा बीजक पंथ और छठा ये सतनामी पंथ और सातवां ये जीवा पंथ, ये राम कबीर पंथ। এনেকুৱা এয়া 12টা পন্থ আছে। ইয়াত তেওঁলোকে এটা ভুল কৰি দিলে। ইয়াত এওঁলোকে চূড়ামণি লগাই দিলে। ইয়াত চূড়ামণি বংশৰ পৰা উলিয়াই দিছিল। এইটোক প্ৰথম বংশ লিখিব লাগিছিলে, প্ৰথম বংশ। প্ৰথম বংশ চূড়ামণি আৰু আগত শাখা। এতিয়া ইয়াত ভেদ চলিব। এয়া হৈছে কবিৰ চৰিত্ৰবোধ আৰু ইয়াৰ এই 1870 পৃষ্ঠাত আছে। 1870 পৃষ্ঠাত ইয়াত চাব। কবিৰ চাহেবৰ পন্থৰ বৃত্তান্ত নম্বৰ 1ত আছে নাৰায়ণ দাসৰ পন্থ। ইয়াত এয়া তেওঁলোকে নাৰায়ণ দাস পন্থ ভুল লিখি দিলে, কাৰণ নাৰায়ণ দাস কবিৰ দাসৰ পৰা সদায় বিমুখ আছিল। তেওঁতো এয়া স্বীকাৰেই কৰা নাছিল। ইয়াত লিখিব লাগিছিল প্ৰথম চূড়ামণি পন্থ, আৰু দ্বিতীয় ইয়াগো দাস, তৃতীয় সুরত গোপাল, চতুৰ্থ মূল নিৰঞ্জন, পঞ্চম তকসাৰী পন্থ আৰু ষষ্ঠ ভগৱান দাসৰ পন্থ, সত্যনামী সপ্তম, অষ্টম কমালী পন্থ। এয়া কামালৰ পন্থ, কামালিয়ে লিখিব লাগিছিল। ৰাম কবিৰ পন্থ নৱম, প্ৰেম ধামৰ বাণী দশম, আৰু একাদশ জীৱা পন্থ আৰু দ্বাদশ গৰীব দাসৰ পন্থ। এই গৰীব দাস চূড়ানীৰ তেওঁৰ দ্বাদশ পন্থ এয়া। आप सुन रहे थे जगत गुरु तत्वदर्शी संत रामपाल जी महाराज जी के मंगल प्रवचन। अधिक जानकारी के लिए विजिट कीजिए हमारी वेबसाइट www.jagatgururampalji.org। संत रामपाल जी महाराज जी के शुभ आशीर्वाद से पूरे विश्व भर में 500 से भी ज्यादा नाम दीक्षा केंद्र हैं, जिन पर संत रामपाल जी महाराज जी द्वारा ऑनलाइन निशुल्क नाम दीक्षा दी जा रही है। अपने नजदीकी नाम दीक्षा केंद्र का पता करने के लिए संपर्क करें 8
9222880541।